দক্ষিণ কামৰূপৰ 6 গাঁৱত উত্তাল প্ৰতিবাদ তীব্ৰ প্ৰতিবাদ 3 সহস্ৰাধিক ৰাইজৰ অসম মেঘালয় চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে ক্ষোভ জাঙুৰ খাই উঠিছে 6 গাঁৱৰ বহু দল সংগঠন চৰকাৰ বিৰোধী প্ৰতিবাদেৰে উত্তাল দক্ষিণ কামৰূপৰ 6 গাঁৱৰ আকাশ বতাহ বুধবাৰে 6 গাঁৱৰ গৰু বজাৰত প্ৰথমে 3 সহস্ৰাধিক ৰাইজ সমাগত হৈ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে প্ৰায় 1.5 কিলোমিটাৰ পথ পদযাত্ৰা কৰি 6 গাঁও চক্ৰ বিষয়া কাৰ্যালয়লৈ প্ৰতিবাদী সমদল কৰে অসম চৰকাৰ গো বেক মেঘালয় চৰকাৰ গো বেক ধ্বনিৰে 3 সহস্ৰাধিক ৰাইজৰ তীব্ৰ প্ৰতিবাদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই কয়দাধৰাত দ্বিপাক্ষিক আলোচনাৰ জৰিয়তে অসম মেঘালয় সীমান্তৱৰ্তী কুলহী নদীত 55 মেগাৱাট বিদ্যুৎ উৎপাদন প্ৰকল্প নিৰ্মাণ কৰিবলৈ তৎপৰ হোৱা কাৰ্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে 6 গাঁৱৰ ভালেমান দল সংগঠন এই কাৰ্যৰ বিৰুদ্ধে শ্ৰী ড্ৰোন ঘোগা নদীৰ ত্ৰিবেণী সংগমস্থলীৰ পাৰত অনুষ্ঠিত হয় প্ৰতিবাদী সভা এই প্ৰতিবাদী সভাত দক্ষিণ কামৰূপ 6 গাঁৱৰ প্ৰায় 19টা দল সংগঠন উপস্থিত থাকে ঐতিহাসিক কুলহী নৈত 62 কিলোমিটাৰ উচ্চতাত পকী বান্ধ নিৰ্মাণ কৰি বিদ্যুৎ উৎপাদন কৰিলে 35 কিলোমিটাৰ ব্যাসাৰ্ধৰ অঞ্চল মৰুভূমি হোৱাৰ লগতে খেতি মাটি শুকাই যাব কুলহী নৈত পোৱা দুষ্প্ৰাপ্য ৰিভাৰ ডলফিন নোহোৱা হ'ব আৰু জৈৱ বৈচিত্ৰ্যৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিব বুলি আশংকা প্ৰতিবাদী ৰাইজৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমালৈ স্মাৰক পত্ৰ প্ৰদান কৰে প্ৰতিবাদী ৰাইজে হিমন্ত বিশ্ব শৰ্মা ইয়াৰ জৰিয়তে জনাইছো কিন্তু তেখেতে আমাক মাটি বাৰী নিদি আমাক বৃহৎ কুলহী নদীৰ বানহে দিব বিচাৰিছে জনসাধাৰণক আমাক মাৰিব বিচাৰিছে আমি যত নেকি তেখেতক কিমান মানি চলিছো কিন্তু আমাক আজি তেখেতে প্ৰতাৰণা কৰিছে সেইকাৰণে ধিক্কাৰ দিছো কিন্তু আমি প্ৰতিবাদ কৰিছো প্ৰতিবাদৰ ভাষা যদি চৰকাৰে নবুজে তেতিয়াহ'লে ইয়াতকৈ আমি অধিক আৰু প্ৰতিবাদ নিশ্চয় কৰিব লাগিব তেতিয়াই ভাষা বুজি পাব যিটো নদীবান হ'ব এই নদীবান্ধৰ পৰা যিখিনি ক্ষতি হ'ব আৰু যি ক্ষতি হ'ব সেই ক্ষতিটো অতি ভয়াৱহতা আৰু সেই ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজে ইতিমধ্যে সজাগ সচেতন হৈছে ৰাইজে বুজি পাইছে ৰাইজ আজি শংকিত নহয় ৰাইজ আজি আতংকিত হৈছে আতংকিত এইকাৰণে হৈছে যে সেই অঞ্চলৰ মাটি বাৰী পানীত ডুব যাব নামনি অঞ্চলটো শুকাই যাব ইয়াত থকা জীৱ জন্তুৰ পৰা আদি কৰি যি ডলফিন আছে যি জেলিফিছ আছে চান্দুবি অঞ্চলৰ পৰা আদি কৰি গোটেই এৰিয়াটোত বা ৱেটলেণ্ডসমূহ আছে এইবিলাক পৃথিৱীৰ পৰা ধ্বংস হৈ যাব আপোনালোকে দেখিছে জনসাধাৰণ আজি দলে বলে ওলাই আহিছে এই বৃহৎ 6 গাঁও এলেকাৰ বিভিন্ন দল সংগঠন মিলি যি 19টা আমাৰ খেতি বাতি সমকুলহী নদীৰ ওপৰত নিৰ্ভৰ কৰি চলি আহিছে গতিকে এই ভয়াবহ পৰিস্থিতি যাতে নহয় পিছলৈ তাৰ বাবে আমি এই সাধাৰণ জনসাধাৰণৰ লগত আছো আৰু আহি থকা দিনত আমি যদি চৰকাৰে তেওঁলোকৰ সিদ্ধান্ত সলনি নকৰে বৃহৎভাৱে আমি আৰু ইয়াতকৈ বৃহৎ প্ৰতিবাদ আমি জংগী প্ৰতিবাদ কৰিবলৈ নিশ্চয় বাধ্য হ'ম যিকোনো কাৰণতে এই সিদ্ধান্ত বাতিল কৰাৰ দাবী প্ৰতিবাদী ৰাইজৰ প্ৰথমৰ পৰাই এই সিদ্ধান্তৰ বিৰোধিতা কৰি আহিছে দক্ষিণ কামৰূপৰ 6 গাঁৱৰ বহু দল সংগঠনৰ লগতে স্থানীয় ৰাইজে 6 গাঁৱৰ পৰা বিশ্বজিৎ দাসৰ ৰিপৰ্ট NKTV+